নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ পেৰা বনোৱা মোৰ হৈ গ'ল। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু পেৰা বনাবৰ কাৰণে কিনো সামগ্ৰী লাগে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। পেৰা বনাবৰ কাৰণে বৰ বেছি সামগ্ৰী নালাগে, অকল 2বিধ বা 3বিধ সামগ্ৰীতে পেৰা ৰেডি হৈ যায়। মাত্ৰ অকণমান টাইম লাগে। সেয়েহে ময়ো গাখীৰ লৈ ল'লোঁ আধা লিটাৰ। আপোনালোকে যদি অলপমান সৰহকৈ বনায় গাখীৰটো অলপ সৰহকৈ ল'লে হৈ গ'ল। আৰু এতিয়া গেছৰ ওপৰত উঠাই দিলোঁ। ইয়াতে 2টা ইলাচি দিবলৈ লৈছোঁ। আপোনালোকে যদি খাই ভাল পায় তেতিয়া দিব, খাই বেয়া পালে নিদিলেও কোনো কথা নাই। আৰু ইলাচি 2টা দি মই আকৌ অকণমান লৰাই দিলোঁ। ইয়াতে মই এতিয়া চেনি দিব লাগিব। চেনি মই সৰু গিলাচ এটাই আধা গিলাচ লৈছোঁ। পেৰা বনালে চেনিটো অলপ কমাই দিব লাগে। মই আধা লিটাৰ গাখীৰ আধা গিলাচ চেনি দিছোঁ, সৰু গিলাচে লৈছোঁ। আপোনালোকে আপোনালোকৰ জোখত দি দিব। যদি বেছিকৈ খাই চেনিটো ভাল পায় তেতিয়া বেছিকৈ দিব, কমাই খাই ভাল পালে কমাই দিব। আৰু চেনিখিনি দিয়াৰ পিছত অলপমান গাখীৰখিনি আকৌ পাতল হৈ গৈছে। সেয়েহে মই গেছটো অকণমান বঢ়াই দিছোঁ। আৰু গেছটো বঢ়াই দিয়াৰ লগে লগে ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে। আকৌ মই অলপ গেছটো কমাই লৈ লৰাই দিবলৈ আৰম্ভ কৰিছোঁ। খুব কম সময়ৰ ভিতৰত কিন্তু পেৰাটো নহয়, আধা ঘণ্টামান টাইম লাগে পেৰা বনাবৰ কাৰণে। আৰু ঘনাই লৰাই থাকিব লাগিব। আৰু লাহে লাহে মোৰ গাখীৰখিনি ডাঠ হৈ আহিছে। আৰু এতিয়া অলপমান গেছটো বঢ়াই দিছোঁ। অলপমান গেছটো কম বেছিকৈ বঢ়োৱা কমোৱা কৰি থাকিব লাগে। আৰু লাহে লাহে ডাঠ হৈ আহিছে। এনেকৈয়ে আপোনালোকৰ আগত ভিডিঅ'বোৰ আগবঢ়াবলৈ চেষ্টা কৰোঁ। আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এইফালে মোৰ গাখীৰখিনি ডাঠ হৈ আহিছে। মই আৰু বেছি দেৰি গেছৰ ওপৰত ৰাখিব নালাগে, অলপমান দেৰি ৰাখিলেই মই নমাই দিব পৰা হৈ যাব। আৰু এইফালে মই নমাই দিবলৈ ল'লোঁ। আৰু ইয়াতে কাঁহীখনতে অকণমান ঘিউ সানি লৈছোঁ। আৰু এইফালে কেৰাহীখনৰ পৰা কাঁহীখনত উঠাই লৈছোঁ। এতিয়া মই অলপমান ঠাণ্ডা হ'বলৈ দিব লাগিব, লগে লগে লাড়ু বনাব পৰা নহয়। অকণমান দেৰি ঠাণ্ডা হ'বৰ কাৰণে মই চাৰিওফালৰ পৰা লৰাই দিছোঁ। মই কিন্তু গেছৰ ওপৰত আৰু অকণমান দেৰি ৰাখিব লাগিছিলে, অলপমান আগতেই নমাই দিয়া হ'ল। হ'লেও কোনো কথা নাই, ঠাণ্ডা হ'বলৈ বাকী আছে। ঠাণ্ডা হ'লে লাড়ু টান হৈ আহিব। আৰু এতিয়া অলপমান দেৰি পাছত ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হৈ যোৱাৰ পিছত লাড়ু বনাব লৈছোঁ। যিহেতু মোৰ গাখীৰ কম, সেইটো কাৰণে কম হ'ব লাড়ু, খুব বেছি 8টা বা 10টা হ'ব আন্দাজত কৈছোঁ। আৰু সেয়েহে মই সৰু সৰুকৈ বনাইছোঁ পেৰাকেইটা, যিহেতু ঘৰতে খাবলৈ বনোৱা হৈছে। আৰু এতিয়া অলপমান কোমল হৈ আছে, কিন্তু যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া টান হৈ যাব। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়া মই এনেকৈয়ে গোটেইকেইটা লাড়ু বনাই ল'ম। এতিয়া মই পেৰা গোটেইকেইটা বনাই লৈ আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু গোটেইকেইটা বনাই হোৱাৰ পিছত এয়া মোৰ 10টা হ'ল। আধা লিটাৰ গাখীৰত সৰু সৰুকৈ বনাওঁ বুলি ক'লে 10টা আৰামছে হৈ যাব। আপোনালোকে যদি ঘৰতে কেতিয়াবা বনাই খাই চাওঁ বুলি ভাবে বনাই খাব পাৰে।